আচ্ছা, বিটিআৰ চৰকাৰৰ ফালৰ পৰা যি আপোনাক বিহু উপলক্ষে শুভেচ্ছা জনালে, তো আপোনাৰ কেনেকুৱা লাগিল, কি ক'ব? মোৰতো খুব ভাল লাগিল। এই বৰ্ষ বিদায় কালে এম ছাৰ আহি মোক যি সন্মান যাচিলে, সেইকাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ যাচিছোঁ। আৰু আমাৰ BTC চিফ মহোদয় কৰ্মচাৰীসকলক ধন্যবাদ যাচিছোঁ এইকাৰণে যে তেওঁৰ নেতৃত্বত এতিয়া আমাৰ BTC খুব শান্তিপূৰ্ণ অৱস্থাতে আছে। কোনো হাইকালিয়া নাই, কিছু নাই, ডেভেলপমেণ্টৰ কাৰ্য হৈ আছে। ইয়াৰ আগতে আপোনাক এনেদৰে কোনোবাই জনাইছিল নেকি? না, ইয়াৰ আগতে এনেকুৱা সন্মান মোক কোনেও জনাই নাই। এইটো প্ৰথম, এই প্ৰথমবাৰ। আৰু খুব ভাল লাগিছে, মই খুব প্ৰাউড ফিল কৰিছোঁ এইকাৰণে। ওকে মাঝখানে রাখা লাগছে, মাঝখানে রাখতো, ভয় পাস না। আসে না কাইটা দাও পরে আমার ছবি নেই। আইসে সবাই আইসে কোনটা করে সবাই শোন আমরা তো সেই যেটা উঠাই সেইটা এইটা সহকারে আজি বিটিআৰ চৰকাৰৰ ফালৰ পৰা ৰঙালী বিহু উপলক্ষে দেখা গৈছে যে সমষ্টি গাঁৱে গাঁৱে গৈ যিসকল চিনিয়ৰ ব্যক্তি আছে তেওঁলোকক সম্বৰ্ধনা জনাই আছে আপোনালোকৰ দলৰ ফালৰ পৰা, কি ক'ব? প্রথমে আমি ভাড়াগুড়িবাসী BPL আৰু আমাৰ ভাড়াগুড়ি বঙালীসকলৰ হৈ শুভ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু আমাৰ BTR সৰ্বসাধাৰণ যি সকলো জাতি জনগোষ্ঠীৰ ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ যি BTR চৰকাৰৰ পৰা বয়োজ্যেষ্ঠ নাগৰিকসকলক যি BTR সকলো সমষ্টিতে সম্বৰ্ধনা দি আছে বা মানপত্ৰ দি আছে, সেইকাৰণে আমি BTR প্ৰধান শ্ৰী মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ আজি BTCৰ যি শান্তিৰ বাতাবৰণ, তাৰ কাৰণেতো আজি এনেকুৱা হৈ আছে। বিগত যি আগৰ চৰকাৰ আছিল বা 70 বছৰ যিদৰে চৰকাৰ চলাইছিল, এনেকুৱা কোনো যি আমাৰ চিটিজেন নাগৰিক এনেকুৱা সম্বৰ্ধনা জনোৱা নাছিল। আজি BTC যি শান্তিৰ পৰিৱেশ, উন্নয়ন আৰু ডেভেলপ হ'বলৈ ধৰিছে, তাকে দেখি পেলাই ৰাইজৰ বহুত খুচি। আৰু বিশেষকৈ আমাৰ ভাড়াগুড়িত যি ধৰণৰ উন্নয়ন হ'বলৈ ধৰিছে, বিগত 70 বছৰত একোৱেই উন্নয়ন হোৱা নাছিল। আজি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি GDC ভৱন উদ্বোধনৰ আজি, তাৰপিছত আমাৰ ভাড়াগুড়িত আকৌ এটা নতুন আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই ৰঙালী বিহুৰ উপহাৰ হিচাপে আমাক এটা ৰবীন্দ্ৰনাথ ভৱন আগবঢ়াইছে। আমি তাৰ কাৰণে আমি BTR প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ভাড়াগুড়িবাসী ৰাইজ হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।